দিনত আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আমাৰ শ্ৰদ্ধাৰ শিল্পী, গতিকে আমাৰ আদৰৰ শিল্পী জুবিন গাৰ্গ কিন্তু আমাৰ মাজত নাই। তেখেত জীৱিত কালতে কণ্ঠ দি যোৱা আমাৰ যিখন গান আছিলে ওৰে বন্ধু, এই ওৰে বন্ধু এখন মানে কোচ ৰাজবংশী সংগীত জগতৰ এটা উল্লেখযোগ্য হ'ব। কাৰণ এই কাৰণেই যে ওৰে বন্ধুৰ যি লিৰিক্স, যি কথা, যি টিউন, মানে ক'বলৈ গ'লে ভাষা নাই, বহুত শ্ৰুতিমধুৰ হৈছে। আৰু এই গীতখন আমাৰ শ্ৰদ্ধাৰ সত্যজিৎ চৰকাৰ তেখেতে সংগীত ব্যৱস্থাপনা কৰিছিল। আৰু গীতখনৰ যি সুৰকাৰ তেখেত হ'ল আমাৰ ওচৰৰে পশ্চিমবংগৰ কমলেশ সিংহ, তেখেতে এই গীতখন ৰচনা কৰিছিলে আৰু সুৰো দিছিলে। আপোনালোকে জানে জুবিন গাৰ্গৰ যি মায়াবী কণ্ঠ, এই কণ্ঠটো কিন্তু এই গীতটোত আপোনালোকে সকলোৱে দেখিবলৈ পাব। আৰু এই গানখন আমি ভিডিঅ' কৰাৰ এটা সংকল্প লৈছিলোঁ। এই ভিডিঅ' কৰা হৈছে আমাৰ সৰজু নামৰ আমাৰ এটা ইউটিউব চেনেল আছে। এই সৰজুৰ বেনাৰত এইখন গীত নিৰ্মাণ কৰা হৈছে। ইয়াত অভিনয় কৰিছে আমাৰ বৰ্ষিয়ান তথা আগৰে আমাৰ এজন অভিনেতা শ্ৰদ্ধাৰ খনীন্দ্ৰ মোহন চৰকাৰ দাদা, আৰু কোচ ভইচৰ ৰতন কোচ আৰু মৌচুমী চৰকাৰ দুৰ্দান্ত অভিনয় কৰিছে। আপোনালোকে জানে বিগত দিনত সংস্কৃত ভাষাত মই এখন চুটি ছবি নিৰ্মাণ কৰিছিলোঁ। এই চুটি ছবিখনে কিন্তু আন্তঃৰাষ্ট্ৰীয় দুটাকৈ আমি এৱাৰ্ড পাইছিলোঁ। মহাৰাষ্ট্ৰ কি আছিল, মধ্যপ্ৰদেশৰ উজ্জয়িনী। এইখন মিউজিক কি হয়, এইটো কিন্তু মানে প্ৰেমৰ গান, প্ৰেমৰ মানে এটা ধৰা দিয়া হৈছে গানখনত। আৰু মানে কি কৈছে, দেৱদাস টাইপৰ কৰা হৈছে। মানে দুটা বয়সক আমি প্ৰতিনিধিত্ব কৰিছিলোঁ, এটা মানে বয়স থকা আৰু এটা মানে বাল্যকালৰ দুটা চিনে আমাৰ ইয়াতে আছে। আৰু সমাজত এটা ভালে এটা প্ৰভাৱ পেলাব। কাৰণ মানুহ যে সুৰাসক্ত হৈ জীৱনক বৰবাদ কৰে, প্ৰেমৰ নামত যে পাগলামি কৰে, এইটোৰ এটা মেছেজ পাব যে আমি এনেকুৱা হ'ব নালাগে। কাৰণ প্ৰেম শাশ্বত, প্ৰেমৰ বিভিন্ন পণ্ডিত, বিভিন্ন কবিয়ে বিভিন্ন উদাহৰণ দিছে। সেই প্ৰেমৰ নামত যে আমি নিজে পাগল হৈ যাওঁ, সমাজক এটা নিজে বা কি আত্মহত্যা কৰোঁ, কিবা কৰোঁ, এই বস্তুটো যাতে আমাৰ সমাজত হ'ব নালাগে, তাৰ এটা সুন্দৰ মেছেজ এইখন এই মিউজিক ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। এলবামখনৰ নাম আছিলে ওৰে বন্ধু। ইয়াৰ কণ্ঠদান কৰিছে জুবিন গাৰ্গ, আৰু ইয়াৰ যি